পৰৱৰ্তী খবৰলৈ আহিছো আসাম টক্সৰ সাংবাদিক সফিয়াৰ ৰহমানক আক্ৰমণৰ লক্ষ্য কৰি ললে হাটিঙিমাৰী বজাৰত আক্ৰমণ কৰা হল সাংবাদিকগৰাকীক মুছাদুৰ আকন নামৰ এজন যুৱকে আক্ৰমণৰ লক্ষ্য কৰি ললে আসাম টক্সৰ সাংবাদিক সফিয়াৰ ৰহমানক মুছাদুৰ আকন হৈছে আবু সাহানুৰ ৰেজা আকনৰ পুত্ৰ গৰু সিন্ডিকেটত জড়িত আবু সাহানুৰ ৰেজা আকন আৰু আসাম টক্সে এক সূত্ৰৰ পমখেদি গৰু সিন্ডিকেটৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছে সেই বাতৰি সফিউৰ ৰহমানে যুগুটোৱা বুলি গুণ্ডাৰূপে মুছাদুৰে আক্ৰমণ কৰিলে সাংবাদিকগৰাকীক গৰু মাফিয়াৰ পুত্ৰ মুছাদুৰৰ বিৰুদ্ধে খাৰুৱা বান্ধা আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছিল আৰু এই যে গৰুৰ সিন্ডিকেট চলাই আহিছিল সেই চক্ৰটোৰ বিৰুদ্ধে সফিউৰ ৰহমানে বাতৰি যুগুটোৱা বুলি সন্দেহৰ বশৱৰ্তী হৈ আক্ৰমণৰ লক্ষ্য কৰি ললে আসাম টক্সৰ সাংবাদিক সফিউৰ ৰহমানক আৰু আজিৰ দিনটোত হাটিঙিমাৰী বজাৰত আক্ৰমণ কৰা হল সাংবাদিকগৰাকী মুছাদুৰ আকন নামৰ সেই যুৱকজনে আক্ৰমণৰ লক্ষ্য কৰি ললে সফিউৰ ৰহমানক এম্বুলেন্সৰ জৰিয়তে কিছু দৃশ্যাংক এই মুহূৰ্তত দেখাব বিচাৰিছো আক্ৰমণৰ পিছতে এতিয়া ৰাজ্যজুৰি অন্য সাংবাদিকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিদৰে এগৰাকী উদণ্ড যুৱকে সাংবাদিকক আক্ৰমণ কৰিবলৈ সাহস পালে সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে আৰু সমগ্ৰ ৰাজ্যজুৰি এতিয়া সাংবাদিকে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে যে সাংবাদিকক আক্ৰমণৰ সাহস কৰা সেই যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে দোষীক চিনাক্ত কৰিব লাগে আৰু উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহি পৰিছে আমাৰ হাতত সাংবাদিক নিগ্ৰহৰ ঘটনা এই ঘটনাই যেন কেতিয়াও সমাপ্ত নহয় নেকি এনেকুৱা লাগিছে মানকাচৰৰ সাংবাদিক সফিউৰ ৰহমান আসাম টক্সৰ সাংবাদিক তেওঁ গৰু মাফিয়াৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ তেওঁ এই গৰু মাফিয়াৰ যি ভেৰনীয়া গুণ্ডা বাহিনী আছে তাৰ কামনাৰ বলি হ'ব লগা হ'ল তেওঁক আক্ৰমণ কৰিলে তেওঁক তেনেকৈ যে তেওঁ প্ৰত্যাক্ৰমণ কৰিব সেই সুবিধা কিন্তু তেওঁৰ নাছিল কাৰণ তেওঁ এজন সাংবাদিক তেওঁ নিৰপেক্ষভাৱে বাতৰি সম্প্ৰচাৰ কৰি অহাৰ পিছতো যে তেওঁক এই গৰু মাফিয়াৰ ভেৰনীয়া গুণ্ডা বাহিনীয়ে তেওঁৰ ওপৰত আক্ৰমণ চলালে এই আক্ৰমণক আমি বিলাসীবাগ প্ৰেছ ক্লাবৰ ফালৰ পৰা তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছো আৰু ইয়াৰ লগতে দোষীক কঠোৰ শাস্তি বিহিবলৈ আমি দক্ষিণ শালমৰা মানকাচৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছো লগতে মুখ্যমন্ত্ৰী আৰু তথ্য আৰু জনসংযোগ বিভাগৰ যিজন মন্ত্ৰী আছে তেওঁক আমি দাবী জনাইছো কাৰণ সাংবাদিক নিগ্ৰহৰ ঘটনা ইয়া প্ৰথম নহয় ইয়াৰ আগতো মানকাচৰ দক্ষিণ শালমাৰা জিলাৰ আসাম টক্সৰ সাংবাদিক সফিউৰ ৰহমানক গৰু মাফিয়াৰ ভেৰনীয়া গুণ্ডাবোৰে সেই নিৰপেক্ষ সাংবাদিকক গুৰুকৈ প্ৰহাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ ইয়াক এক গৰিহণাৰ যোগ্য ইয়াক কেতিয়াও মানিব পৰা খবৰ নহয় গতিকে দক্ষিণ শালমাৰা আৰক্ষী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছে এই ভেৰনীয়া গুণ্ডাবোৰক নিষিদ্ধ ব্যৱসায়ী যে হাটশিঙিমাৰীৰ সাংবাদিক সফিউৰ ৰহমানৰ আসাম টক্সৰ সাংবাদিক তেখেতে ইমান দিনে গৰু সিন্ডিকেটৰ বিষয়ে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছিল আজি আমি খবৰ পোৱা মতে আজি গধূলি সিন্ডিকেটৰ লগত জড়িত থকা দুৰ্বৃত্তসকলে সেই আমাৰ সাংবাদিকগৰাকীক এই আসাম টক্সৰ সাংবাদিকগৰাকীক দলবদ্ধভাৱে গৰুৰ যি অবৈধ প্ৰচাৰ সেই বিষয়টোক কেন্দ্ৰ কৰি হাটশিঙিমাৰী দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীৰ সাংবাদিক আমাৰ সতীৰ্থ সফিউৰ ৰহমান তেখেতে বাতৰি পৰিৱেশন কৰি আছিলে আৰু সেই বিষয়টোক কেন্দ্ৰ কৰি আজি সন্ধিয়া 6 বজাত বজাৰত তেখেতে সমনীয়াৰ সৈতে আড্ডা মাৰি থকা অৱস্থাতেই যিদৰে গৌ মাফিয়াৰ দল বা দুষ্কৃতিকাৰী সেই স্থানত উপস্থিত হৈ তেখেতক চকা অস্ত্ৰৰে
আক্ৰমণ কৰাৰ লগতে তেখেতক হত্যা কৰাৰ প্ৰচেষ্টা কৰিলে এই বিষয়টোক আমি সহজভাৱে ল'ব পৰা নাই আৰু ধুবুৰী প্ৰেছ ক্লাবে এই সমগ্ৰ বিষয়টোক লৈ পেলাই ধিক্কাৰ জনাইছে আৰু আমি অসম চৰকাৰ তথা অসম আৰক্ষীক আহ্বান জনাইছোঁ এই সমগ্ৰ মাৰপিটৰ ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি সেইসকল ব্যক্তিক অনতিপলমে তেওঁলোকক যাতে কাৰাৰুদ্ধ কৰা হয় তেওঁলোকৰ বিৰুদ্ধে যাতে অনতিপলমে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হয়